নমস্কাৰ। আমি নগাঁও জিলাৰ মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সহযোগত এই মডেল ডেছ যিটো চাৱনী গঢ়ি উঠিছোঁ, যাৰ মূল লক্ষ্য হৈছে এটা বহনক্ষম উন্নয়নক লক্ষ্য কৰি এখন পিছপৰা গাঁও কিদৰে উন্নয়ন কৰিব পাৰি তাক ইয়াৰ জৰিয়তে দাঙি ধৰা হৈছে। প্ৰথম প্ৰক্ৰিয়া হৈছে এখন গাঁও বা পিছপৰা ঠাই উন্নয়ন হ'ব হ'লে প্ৰথম প্ৰক্ৰিয়া হৈছে শিক্ষা অবিহনে যিকোনো ক্ষেত্ৰতে আগবঢ়া সম্ভৱ নহয়। সেয়েহে এখন পিছপৰা ঠাইত প্ৰথম আমি গ্ৰহণ কৰিবলগীয়া পদক্ষেপ হৈছে শিক্ষা। বিদ্যালয় স্থাপন কৰি গাঁৱৰ বিভিন্ন শিক্ষিত কুসংস্কাৰবান যিবোৰ ছাত্ৰ ছাত্ৰী বা প্ৰাপ্তবয়স্ক ছাত্ৰ ছাত্ৰী বা যোনবোৰ বয়োজ্যেষ্ঠ মানুহ আছে, সেই মানুহৰ জৰিয়তে শিশুসকলক নানা ধৰণৰ শিক্ষা বা জ্ঞান দি পেলাই গাঁওখন বা পিছপৰা ঠাইখনৰ উন্নয়নৰ বাবে লক্ষ্য কৰি বিভিন্ন সা সুবিধা শিকাব পাৰে। দ্বিতীয় পৰ্যায় হৈছে এখন পিছপৰা ঠাইৰ উন্নয়নৰ আটাইতকৈ মূল আৰু প্ৰধান আহিলা বুলি ক'ব লাগিব। আহিলা হৈছে কৃষি। এখন পিছপৰা ঠাইৰ উন্নয়নৰ বাবে বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰে কৃষিৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব পাৰি সেইটো লক্ষ্য কৰিব পাৰি। বিভিন্ন পশু পক্ষী বা বিভিন্ন জীৱ জন্তুৰ যি মল ওলায় বা গোবৰ ওলায়, তাৰ পৰা বিভিন্ন পচন সাৰ প্ৰস্তুত কৰি কৃষিৰ ক্ষেত্ৰত বিভিন্ন উন্নয়ন ঘটাব। তৃতীয়তে গাঁও এখনৰ উন্নয়নৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ আহিলা হৈছে পশু পক্ষীৰ ক্ষেত্ৰত উন্নয়ন হয়। পশু পক্ষীৰ ক্ষেত্ৰত উন্নয়নৰ বাবে বিভিন্ন ধৰণে কাৰ্য হাতত ল'ব পাৰি। তাৰ ভিতৰত হৈছে যিকোনো পুখুৰী খান্দি পুখুৰীত হাঁহ পালনৰ লগতে মৎস্য উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব পাৰে বা গছপুলি ৰোপণ বা অন্য কৃষিৰ জৰিয়তে বিভিন্ন চৰাই চিৰিকটি সেই ঠাইত বসবাস কৰাত সহায় কৰিব পাৰে। তাৰ পাছৰ পৰ্যায় হৈছে জলসিঞ্চন ব্যৱস্থা। খেতিপথাৰত বিভিন্ন খেতি উন্নয়ন হ'বৰ বাবে জলসিঞ্চন আটাইতকৈ প্ৰয়োজন। বিভিন্ন নলা নৰ্দমা পানী পৰিষ্কাৰ কৰি বা বিভিন্ন পুখুৰী পানী আধুনিক যি জলসিঞ্চন প্ৰক্ৰিয়া, সেই জলসিঞ্চন প্ৰক্ৰিয়াৰ জৰিয়তে এই পানী জলসিঞ্চন ঘটাই বিভিন্ন ঠাইলৈ এই পানী বিয়পাই কৃষি ক্ষেত্ৰত উন্নয়ন কৰিব। আৰু পশুপালনৰ কৃষি ক্ষেত্ৰত উন্নয়ন কৰিবলৈ আমি এই চাৱনীৰ জৰিয়তে দাঙি ধৰিছোঁ। এয়াই কৈ আমি আমাৰ এই চাৱনীৰ আজি বক্তব্য